Hello everyone, welcome to Advertise. অলপমান এক্সকিউজ দিব মোৰ চকুত অলপমান প্ৰব্লেম হৈ আছে বাই দ্য ৱে অ'কে নাও আজি আমি এটা নতুন এটা টপিক এটা ডিছকাছ কৰিম ডেট ইজ এটমছফিয়াৰিক লেয়াৰ্ছ অ'কে বা আমাৰ বায়ুমণ্ডলত থকা তৰপবিলাকৰ বিষয়ে বেলেগ বেলেগ লেয়াৰ কেইটামান আছে আই হোপ আপোনালোকৰ মনত আছে আমি স্কুলত পঢ়িছিলোঁ কিছুমান লেয়াৰৰ নাম যেনে ট্ৰপ'স্ফিয়াৰ ষ্ট্ৰেট'স্ফিয়াৰ হয়নে মেজ'স্ফিয়াৰ এক্স'স্ফিয়াৰ তেনেকুৱা ধৰণৰ কিছুমান লেয়াৰৰ নাম আমি পঢ়িছিলোঁ অ'কে তো সেই তৰপকেইটাৰ বিষয়ে আমাৰ APSC হওক বা UPSC হওক বেলেগ ধৰণৰ আৰু আমাৰ চিভিল ছাৰ্ভিচেছৰ এক্সামবিলাকত সেই তৰপকেইটাৰ বিষয়ে সোধে অ'কে সেই লেয়াৰকেইটাৰ বিষয়ে বহুত কুৱেশ্যন অহা দেখা যায় তাৰ লগত ৰিলেটেড ফৰ এক্সাম্পল কি ধৰণৰ পৰিঘটনাবিলাক কোনটো লেয়াৰৰ লগত জড়িত হৈ থাকে ফৰ এক্সাম্পল অজন লেয়াৰ কোনটো লেয়াৰত আছে আমাৰ অ'কে বা আমি যদি কওঁ বতৰৰ পৰিঘটনাবিলাক কোনখিনি আমাৰ কোনটো এটমছফিয়াৰিক লেয়াৰত হৈ থাকে তেনেকুৱা ধৰণৰ বহুত ধৰণৰ কিছুমান কুৱেশ্যন সোধা আমি দেখা পাওঁ অলৰেডি অ'কে তো সেইটো কাৰণে আমাৰ বহুত ইম্পৰ্টেণ্ট টপিক হয় এটমছফিয়াৰিক লেয়াৰ্ছ তো তাৰ বিষয়ে অলপমান আজি আমি ডিছকাছ কৰিম যে কি লেয়াৰ্ছ আছে আমাৰ এটমছফিয়াৰত অ'কে ইয়াৰ কম্পজিশ্যনৰ বিষয়ে আমি এটা এক্সট্ৰা ভিডিঅ' আনিম অ'কে নাও লেটছ ষ্টাৰ্ট ফাৰ্ষ্ট অফ অল দ্য লোৱাৰ মোষ্ট লেয়াৰ অফ দি এটমছফিয়াৰ যোনটো আমাৰ ছাৰ্ফেচৰ লগত আমাৰ পৃথিৱীৰ ছাৰ্ফেচৰ লগত একেলগে লাগি আছে সেইটো হ'ল আমাৰ ট্ৰপ'স্ফিয়াৰ অ'কে যোনটো আমাৰ নাম্বাৰ ওৱান যোনটো লেয়াৰ হয় আমি যেতিয়া মাটিৰ পৰা আমাৰ ওপৰলৈকে যেতিয়া যাম কিমান ওপৰলৈকে যাম অ'কে 8 to 15 কিলোমিটাৰ এতিয়া 8 to 15 কিলোমিটাৰ এটা ইমান ডাঙৰ ৰেঞ্জ এটা আমাৰ কেনেকৈ ধৰিছোঁ বিকজ আমাৰ পৃথিৱীখন একজেক্টলি ঘূৰণীয়া নহয় হয়নে আমি যদি চাওঁ কমপ্লিট ৰাউণ্ড নহয় অলপমান অবলেট ধৰণৰ হয় অ'কে যাক জিঅ'ইড বুলি কয় অ'কে তো ডেফিনেটলি যদি পৃথিৱীখনৰ শ্বেপটোৱে যদি তেনেকুৱা হয় তেতিয়াহ'লে তাৰ চাৰিওফালে যিমানখিনি আমাৰ এটমছফিয়াৰ আছে হয়নে তাৰ তৰপৰ যোনটো শ্বেপ হয় লেয়াৰকেইটাৰ যোনটো শ্বেপ সেইটো অলপমান ইয়াকে আমাৰ পৃথিৱীৰ শ্বেপটোকে অলপ ৰিজেম্বল কৰে হয়নে তো সেইটো কাৰণে আমি ইকুৱেটৰ যোনখিনি অঞ্চল সেইখিনিত আমি প্ৰায় 15 কিলোমিটাৰমান ওপৰলৈকে পাম আমাৰ ট্ৰপ'স্ফিয়াৰ বাট যোনখিনি আমাৰ প'লাৰ ৰিজন হয় প'লাৰ ৰিজনখিনিত অলপমান আমি কম দূৰত্বলৈকে থাকিব আমাৰ কোনখিনি ট্ৰপ'স্ফিয়াৰখিনি অ'কে প্ৰায় 8 কিলোমিটাৰমান 7-8 কিলোমিটাৰমান দূৰত্বলৈকে থাকে সেইটো কাৰণে 8 to 15 কিলোমিটাৰ এটা ৰেঞ্জৰ ভিতৰত ধৰোঁ আমি অ'কে ট্ৰপ'স্ফিয়াৰতে আটাইতকৈ যিমানবিলাক আমাৰ ইম্পৰ্টেণ্ট বতৰৰ যিমান পৰিঘটনা হওক হয়নে ক্লাউড ফৰ্মেশ্যন হওক ৰেইনফল হওক সেই গোটেইবিলাক আমাৰ ট্ৰপ'স্ফিয়াৰ ৰিজনটোতে হৈ থাকে অ'কে গোটেই ৱেডাৰ ফেনামেননবিলাক অ'কে ক্লাউডছ হওক প্ৰিচিপিটেশ্যন হওক বা এটমছফিয়াৰিক আদাৰ যিমানবিলাক আমাৰ এটমছফিয়াৰিক টাৰ্বুলেঞ্চেছ আছে হয়নে উইণ্ডে হওক বা যিয়ে নহওক অ'কে তো গোটেইবিলাক আমাৰ ট্ৰপ'স্ফিয়াৰতে হ'ব অলৰেডি আমি কৈছোঁ এইটো এটা লোৱাৰ মোষ্ট লেয়াৰ হয় অ'কে আৰু 75% অফ দ্য এটমছফিয়াৰ্ছ মাছ আমাৰ বায়ুমণ্ডলৰ যিমানখিনি ভৰ আছে ভৰ মানে হয়নে মাছ তো তাৰে 75% আমাৰ ট্ৰপ'স্ফিয়াৰতে আছে তাৰমানে আমি এইটোও ক'ব পাৰোঁ ন যে ট্ৰপ'স্ফিয়াৰত আমাৰ বায়ুমণ্ডলত ঘনত্বটো বহুত বেছি অ'কে যিমানখিনি আমাৰ বায়ুৰ যিমানখিনি ডেঞ্চিটি হয় ডেঞ্চিটিটো আটাইতকৈ বেছি ক'ত পাম আমি ট্ৰপ'স্ফিয়াৰত বিকজ গোটেই লেয়াৰবিলাক যিমানবিলাক আছে তাৰ 75% মাছ অকল ট্ৰপ'স্ফিয়াৰতে আছে আমাৰ হয়নে তো ডেফিনেটলি তেতিয়াহ'লে বেছি ঘনত্বটো বেছিকৈ থাকিব বেছি ঘনকৈ থাকিব তাতে অ'কে তো এয়াৰৰ যোনটো ডেঞ্চিটি হয় আটাইতকৈ বেছি ক'ত থাকিব ট্ৰপ'স্ফিয়াৰতে অ'কে বিকজ 75% অফ দ্য এটমছফিয়াৰ্ছ মাছ আমাৰ ক'ত আছে ট্ৰপ'স্ফিয়াৰত নাও the second layer which is the stratosphere okay stratosphere দীৰ্ঘটো কিমান হ'ব তেতিয়াহ'লে আমি যদি চাওঁ এপ্ৰক্সিমেটলি 53 কিলোমিটাৰ্ছ মান ওপৰলৈকে আছে আমাৰ stratosphere okay approximately 53 কিলোমিটাৰমান ওপৰলৈকে আমাৰ stratosphere লেয়াৰটো আছে তাতে এটা ইম্পৰ্টেণ্ট লেয়াৰ এটা আছে ডেট ইজ অজন লেয়াৰ আকৌ আৰু এটা কথা অজন লেয়াৰটো যদি চাওঁ ন ষ্ট্ৰেট'স্ফিয়াৰৰ একদম মাজতে নাই লোৱাৰ ষ্ট্ৰেট'স্ফিয়াৰত আছে ফৰ এক্সাম্পল এই লেয়াৰটো আমাৰ হয়নে যদি আমি ভিজুৱেলি যদি আমি চাওঁ এনেকুৱা ধৰণৰ মানে ট্ৰপ'স্ফিয়াৰখিনি তলত থাকিলে ন এইখিনি চাপ'জ আমাৰ ছাৰ্ফেচটো আৰ্থ ছাৰ্ফেচ এইখিনিতে আমি মানুহ এজন চাপ'জ ইয়াতে আছে ট্ৰপ'স্ফিয়াৰ অ'কে ট্ৰপ'স্ফিয়াৰ আৰু ষ্ট্ৰেট'স্ফিয়াৰৰ মাজৰ যোনখিনি বাউণ্ডেৰী হয় সেইখিনিক আমি ট্ৰপ'প'জ বুলি কওঁ ট্ৰপ'প'জৰ ঠিক ওপৰতে আছে অজন লেয়াৰখিনি অ'কে আমি যদি একদম স্পেচিফিকেলি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে আমি ক'ব পাৰিম যে লোৱাৰ ষ্ট্ৰেট'স্ফিয়াৰ ৰিজনত আমাৰ অজন লেয়াৰখিনি আছে আৰু আমি জানোৱেই যে অজন লেয়াৰ কি কাৰণে ইম্পৰ্টেণ্ট হয় হয়নে ইট প্ৰটেক্টছ আছ ফ্ৰম দ্য হাৰ্মফুল আল্ট্ৰাভাইলেট ৰেডিয়েশ্যন ফ্ৰম দ্য ছান হয়নে ষ্ট্ৰেট'স্ফিয়াৰ নাও দ্য নেক্সট আৰু বাই দ্য ৱে ষ্ট্ৰেট'স্ফিয়াৰতে আমি এনেকুৱা ধৰণৰ আমাৰ ৱেডাৰ বেলুনছবিলাক আমাৰ ষ্ট্ৰেট'স্ফিয়াৰত আমি উৰি থকা দেখা পাওঁ অ'কে ৱেডাৰ বেলুনছ যোনবিলাক আমি ৰাতিও কেতিয়াবা দেখা পাওঁ ন
weather balloons bilak. Okay, now the next layer that is mesosphere. Okay, mesosphere. Air height to side of a প্ৰায় 85 kilometers মান ওপৰলৈকে আছে আমাৰ mesosphere. Okay, আৰু মেজোস্ফিয়াৰতে আমি যে যিমানবিলাক উল্কা তৰাবিলাক যে দেখা পাওঁ, অ'কে, শ্বুটিং ষ্টাৰ্ছবিলাক যে দেখা পাওঁ, সেইবিলাক যে দেখা পাইছোঁ কি কাৰণে? বিকজ সিহঁতে বাৰ্ণ হৈ গৈছে, জ্বলি গৈ আছে। অ'কে, কি হয় সেইবোৰ? সেইবোৰ মিটিঅৰইডছ হয়। অ'কে, এটা ডিফাৰেঞ্চ অলপ আছে, এষ্ট্ৰইড, মিটিঅৰইড, মিটিঅৰ, তাৰ লগতে মিটিঅৰাইট। অ'কে, বেলেগ বেলেগ টাৰ্ম কিছুমান আছে, ছেইম বস্তুকে বেলেগ বেলেগ পজিশ্যনত সিহঁতক বেলেগ বেলেগ নাম আমি দিছোঁ তাৰমানে, ঠিক আছে? কেনেকুৱাকৈ? এষ্ট্ৰইড, মিটিঅৰ, মিটিঅৰইডছ এণ্ড মিটিঅৰাইট। অ'কে, আমি এইখিনি ভালদৰে ডিছকাছ কৰোঁ, আমাৰ ফাউণ্ডেশ্যন কৰ্চতো ভালদৰে আছে তাৰ বিষয়ে। অ'কে, আমি ক্লাছ পাতিত ধুনীয়াকৈ সেইখিনি এক্সপ্লেইন কৰোঁ। আপোনালোকে যদি জইন হ'ম বুলি ভাবিছে তেতিয়াহ'লে জইন হ'ব পাৰে সেইবিলাকৰ কাৰণে। অ'কে, সেইবিলাকো বহুত ইম্পৰ্টেণ্ট হয়। নাও বাই দ্য ৱে, মেজোস্ফিয়াৰ হৈ গ'ল আমাৰ। অ'কে, দেন দ্য নেক্সট লেয়াৰ ডেট ইজ থাৰ্মোস্ফিয়াৰ আহিব আমাৰ। অ'কে, বাট থাৰ্মোস্ফিয়াৰতে আৰু এটা কণ্ডিশ্যন আমি কেতিয়াবা আৰু এটা টাৰ্ম এটা দেখা পাওঁ, আয়নস্ফিয়াৰ বুলিও কয়। অ'কে, বাট আমি এইটো বস্তুটো মনত ৰাখিব লাগিব যে থাৰ্মোস্ফিয়াৰকে ডাইৰেক্টলি আমি আয়নস্ফিয়াৰ বুলি ক'ব নোৱাৰোঁ, বিকজ আয়নস্ফিয়াৰো এটা বেলেগ এটা লেয়াৰ, কিন্তু সেই লেয়াৰটো থাৰ্মোস্ফিয়াৰতে আপোনাৰ অভাৰলেপ হৈ আছে। অ'কে, আয়নস্ফিয়াৰ যোনটো লেয়াৰ হয় ন, আয়নস্ফিয়াৰ, এই লেয়াৰটোৰ কথাও কেতিয়াবা আমি দেখা পাওঁ, নামটো আমি কেতিয়াবা টাৰ্মটো আহিছে। অ'কে, আয়নস্ফিয়াৰো এটা বেলেগ লেয়াৰ হয়, বাট আয়নছবিলাক আছে তাৰমানে, ঠিক আছে? মানে আয়নছবিলাক আছে তাতে, সেই আয়নছবিলাক থকাৰ কাৰণে সেইটোক লেয়াৰটোক আয়নস্ফিয়াৰ বুলি কৈছে। বাট যদি আমি এটমস্ফিয়াৰিক লেয়াৰ হিচাপে যদি ভাগ কৰিম, বায়ুমণ্ডলৰ হিচাপে যদি আমি ভাগ কৰিম, তেতিয়া আমি তাক ক'ম থাৰ্মোস্ফিয়াৰ। অ'কে, থাৰ্মোস্ফিয়াৰৰ ভিতৰতে আয়নস্ফিয়াৰটো আছে, অভাৰলেপ হৈ পেলাই আছে। কেনেকৈ আছে মানে, আৰু এটা কথা, থাৰ্মোস্ফিয়াৰ মানে থাৰ্ম বা থাৰ্মো, হয়নে? আমি থাৰ্মোমিটাৰ ইউজ কৰোঁ টেম্পাৰেচাৰ জুখিবৰ কাৰণে, তাৰমানে টেম্পাৰেচাৰৰ লগত ৰিলেটেড আছে, কিবা এটা হৈ আছে টেম্পাৰেচাৰটোৰ লগত ইয়াতে। অ'কে, কি হৈ আছে টেম্পাৰেচাৰটো? আমি যদি চাওঁ, টেম্পাৰেচাৰ ইন দি থাৰ্মোস্ফিয়াৰ কেন ৰিচ এক্সট্ৰিমলি হাই। অ'কে, তাৰমানে বহুত বেছি হৈ আছে টেম্পাৰেচাৰ। কি কাৰণে? বিকজ অফ দ'জ আয়নছ, হয়নে? কি কৰিছে এই আয়নছবিলাকে? বিশেষকৈ অক্সিজেন আৰু নাইট্ৰজেনৰ আয়নছবিলাক, হা, কি কৰে? ছানৰ পৰা যিমানবিলাক আমাৰ ছ'লাৰ ৰেডিয়েশ্যনবিলাক আহে, ছ'লাৰ ষ্টৰ্ম বা ছ'লাৰ উইণ্ড যি নোপোৱা, কৰ'নেল মাছ ইজেকশ্যন বুলি কয়। অ'কে, ছানৰ পৰা যেতিয়া এটা ছ'লাৰ উইণ্ড এটা আহে, সেই ছ'লাৰ উইণ্ডত যিমানবিলাক আমাৰ চাৰ্জ পাৰ্টিকলবিলাক থাকিব, হয়নে? চাৰ্জ পাৰ্টিকল, বৈদ্যুতিক আধানবিলাক থাকিব তাতে। তো চাৰ্জ পাৰ্টিকলবিলাক অক্সিজেন আৰু নাইট্ৰজেনৰ আমাৰ যিমানবিলাক আয়নছবিলাক আছিলে থাৰ্মোস্ফিয়াৰত, হয়নে? সেই আয়নছবিলাকৰ লগত ৰিয়েক্ট কৰি পেলাই টেম্পাৰেচাৰটো বহুত বেছি বঢ়াই দিয়ে। কোনটো লেয়াৰত? থাৰ্মোস্ফিয়াৰত। অ'কে, ভেৰি ইম্পৰ্টেণ্ট। আৰু এই থাৰ্মোস্ফিয়াৰতে আমাৰ অৰোৰা, নৰ্দাৰ্ণ লাইটছবিলাক আমি দেখা পাওঁ, হয়নে? থাৰ্মোস্ফিয়াৰ ৰিজনটোতে আমি যে দেখা পাওঁ, নৰ্থ পলৰ ফালে হওক বা আমি এণ্টাৰ্কটিকাৰ ফালে হওক, যিবিলাক অৰোৰা অষ্ট্ৰিয়েলিছ এণ্ড অৰোৰা বৰিয়েলিছ আছিলে, হয়নে? তো সেইবিলাক আমি কোনটো ৰিজনত গোটেই ঘটনাখিনি ঘটি আছে? থাৰ্মোস্ফিয়াৰত। অ'কে, বিকজ অফ দ্য চাৰ্জড পাৰ্টিকলছ। এণ্ড লাষ্ট যোনটো একেবাৰে লেয়াৰ আছে আৰু, অ'কে, লাষ্ট লেয়াৰটো আমাৰ, ইয়াৰ হেৰিটো তোমালোকে মনত ৰাখিবা, থাৰ্মোস্ফিয়াৰৰ হাইটটো মনত ৰাখিবা। লাষ্ট যোনটো আছে আমাৰ এক্সোস্ফিয়াৰ। অ'কে, এক্সোস্ফিয়াৰটোত বহুত পাতল হৈ যায় আমাৰ বায়ুমণ্ডলৰ ঘনত্বটো। কেনেকুৱাকৈ? যদি আমাৰ যদি ট্ৰপস্ফিয়াৰটো যদি চাওঁ, বহুত ঘনকৈ আছিলে ইয়াতে বায়ুবিলাক, হয়নে? কাৰণ ইয়াতে 75% মাছ আছিলে গোটেই বায়ুমণ্ডলৰ যিমান যদি চাওঁ আমি। তাৰপিছত ষ্ট্ৰেটস্ফিয়াৰত অহাৰ লগতে অলপমান ঘনত্বটো কমি গ'ল, মেজোস্ফিয়াৰত আৰু অলপ ঘনত্বটো কমি গ'ল, থাৰ্মোস্ফিয়াৰত আৰু অলপ বায়ুৰ ঘনত্বখিনি কমি গ'ল, দেন এক্সোস্ফিয়াৰ যদি চাওঁ, বায়ুৰ ঘনত্ব বহুত কম তেনেকুৱাকৈ। অ'কে, এক্সোস্ফিয়াৰ, ইট ইজ দি আউটাৰ মোষ্ট লেয়াৰ অফ দি আৰ্থ এটমস্ফিয়াৰ। অ'কে, আৰু এই যদি এক্সোস্ফিয়াৰ লেয়াৰটো যদি আমাৰ যদি ক্ৰছ হৈ যায়, ইনফেক্ট আমি যদি চাওঁ গোটেই আমাৰ এটমস্ফিয়াৰ ন, আমাৰ গ্ৰেভিটি যোনখিনিলৈকে কাম কৰে, সেইটো এটা লেয়াৰ এটা আছে, মানে লাইন এডাল আছে, য'ত আমি ভাগ কৰি ৰাখিছোঁ, য'ৰ পৰা স্পেচ আৰম্ভ হৈ গৈছে আৰু পৃথিৱীৰ বায়ুমণ্ডল খতম হৈ গৈছে বা এণ্ড হৈ গৈছে। সেইখিনি এটা লাইন এডাল আছিলে, সেই লাইনডালক তোমাৰ কাৰ্মান লাইন বুলি কয়। এডাল প্ৰায় আমাৰ 100 কিলোমিটাৰ ওপৰত আছে। অ'কে, পৃথিৱীৰ ছাৰ্ফেচৰ পৰা 100 কিলোমিটাৰ ওপৰত এটা লাইন এডাল আছে, ইমেজিনেৰী লাইন আৰু। অ'কে, সেইডাল হ'ল আমাৰ কাৰ্মান লাইন। কাৰ্মান লাইনডালৰ ওপৰত আমি স্পেচ আৰম্ভ হৈ যায় বুলি ধৰোঁ। অ'কে, এক্সোস্ফিয়াৰখিনিও যোনখিনি লেয়াৰ হয়, এক্সোস্ফিয়াৰখিনিও প্ৰায় কাৰ্মান লাইনডালৰ ওপৰতে আছে। অ'কে,
বিকজ এই এক্সোস্ফিয়াৰত যদি কিবাকে যদি এটা আমাৰ যদি এটমস্ফিয়াৰিক যিকোনো যদি পাৰ্টিকল থাকে যাত ডাষ্ট হওক বা পলেন্স হওক বা যিকোনো ধৰণৰ পলিউটেন্সে হওক লাগিলে এৰ'চলছবিলাকেই হওক সেইবিলাক যদি কেনেবাকৈ যদি আমাৰ এই কাৰ্বন লাইনডাল পাৰ হৈ যায় বা এক্সোস্ফিয়াৰৰ ওচৰত যদি গৈ পায় তেতিয়াহ'লে সি বায়ুমণ্ডলৰ ভিতৰত থাকোঁতে তাৰ যিটো গতি শক্তি যোনখিনি পাইছিলে সেই কাইনেটিক এনাৰ্জি সেই কাইনেটিক এনাৰ্জিটো লৈ পেলাই সি একেবাৰে স্পেচলৈকে গুচি যাব পাৰে অ'কে কাইনেটিক এনাৰ্জি মানেতো জানে আপোনালোকে হয়নে গতি শক্তি হয়নে কাৰণ কিয় আমাৰ বায়ুমণ্ডলত যিমানবিলাক এয়াৰ যিমানবিলাক কণিকাবিলাক আছে হয়নে সিহঁতে য'ত ত'ত ঘূৰি ফুৰে তেনেকুৱাকৈ অ'কে সেইটো এটা কাইনেটিক এনাৰ্জি এটা সিহঁতৰ গাত থাকে তেতিয়ালৈকে হয়নে যেতিয়া ক্ৰছ কৰি যাব স্পেচৰ ফালে এক্সোস্ফিয়াৰ যেতিয়া পাৰ হৈ যাব তেতিয়া পাৰ হৈ যোৱাৰ পিছত সিহঁতে কমপ্লিটলি স্পেচৰ ফালে সিহঁতে গুচি যায় মহাকাশৰ ফালে অ'কে ডেট লেয়াৰ ইজ ন'ন এজ এক্সোস্ফিয়াৰ অলৰাইট ত' লাষ্টত যোৱাৰ আগতে আকৌ এটা পইণ্ট এটা কৈ থৈ যাওঁ এটা ইম্পৰ্টেণ্ট টাৰ্ম ডেট ইজ লেপছ ৰেট অ'কে লেপছ ৰেটটো কি হয় কেতিয়াবা আমি এটা এক্সপিৰিয়েঞ্চ কৰোঁ যে আমি যিমান ওপৰৰ ফালে গৈ থাকোঁ আমাৰ ঠাণ্ডা লাগি গৈ থাকে বিকজ আমি ট্ৰপ'স্ফিয়াৰতে আছোঁ অ'কে কিন্তু এইটো এনেকুৱা মিন নহয় যে আমি সদায় ওপৰৰ ফালে গৈ আছোঁ সদায় যে ঠাণ্ডাই হৈ গৈ থাকিব এইটো নহয় কিছুমান এনেকুৱা লেয়াৰ আছে য'ত আমি যদি ওপৰৰ ফালে গৈ থাকোঁ আমাৰ গৰমহে লাগি গৈ থাকিব হয়নে ত' টেম্পাৰেচাৰ চেঞ্জ হৈ থাকে উইথ ৰেচপেক্ট টু হাইট অৰ উইথ ৰেচপেক্ট টু এলিভেশ্যন অ'কে এটা ৰেট এটা চেঞ্জ হয় এটা হাৰ এটা থাকিব গড় হাৰ এটা থাকিব হয়নে ত' সেই ৰেটটোকে লেপছ ৰেট বুলি কয় এটা পাৰ্টিকুলাৰ এটা হেৰিও এটা আছে আমাৰ 6.5 ডিগ্ৰী চেলচিয়াছ পাৰ কিলোমিটাৰ চেঞ্জ হৈ গৈ থাকে আমি কমি যায় বুলি নকওঁ আমি বাঢ়ি যায় বুলি নকওঁ আমি চেঞ্জ হৈ যায় মানে চেঞ্জ হৈ গৈ থাকে বুলি ক'ম আমি অ'কে লেপছ ৰেট যিমান আমি ওচৰত যাম এই যোনটো গ্ৰাফ হয় এই গ্ৰাফটো বহুত ইম্পৰ্টেণ্ট APSC পইণ্ট অফ ভিউৰ পৰা আমি আমাৰ কৰ্চত এই গ্ৰাফটোৰ বিষয়ে ধুনীয়াকৈ এক্সপ্লেইন কৰিছোঁ এই গোটেই প্ৰফাইলটোক আমি ভাৰ্টিকেল প্ৰফাইল অফ দি এটমস্ফিয়াৰ বুলি কওঁ অ'কে য'ত আমাৰ টেম্পাৰেচাৰটো চেঞ্জ হৈ গৈ থাকে অ'কে আমি যেনেকুৱাকৈ ট্ৰপ'স্ফিয়াৰ ৰিজনটোত যদি থাকোঁ টেম্পাৰেচাৰটো আমাৰ কমি আহি থাকে ষ্ট্ৰেট'স্ফিয়াৰ যদি চাওঁ আকৌ টেম্পাৰেচাৰটো বাঢ়িব ষ্ট্ৰেট'প'জত অলপমান কনষ্টেণ্ট থাকিব দেন আকৌ কমিব দেন আকৌ বাঢ়িব তেনেকুৱাকৈ টেম্পাৰেচাৰটো চেঞ্জ হৈ গৈ থাকে কমিব বাঢ়িব তেনেকুৱা ধৰণৰ অ'কে নাও ইমানেই আছিলে আমাৰ লেয়াৰ কেইটাৰ বিষয়ে অ'কে তো তাৰ ওপৰত নিৰ্ভৰ কৰি এটা কুৱেশ্যন এটা আনিছোঁ আপোনালোকে এইটো আমাৰ কমেণ্ট ছেকশ্যনত এইটো কমেণ্ট কৰিব ঠিক আছে ইয়াৰ কাৰেক্ট এনচাৰ কোনটো হয় বিকজ এই কুৱেশ্যনটো এবাৰ UPSCত এই ৰিচেণ্টলি সুধিছে UPSC প্ৰিলিমছত অ'কে অন 21 June দ্য ছান does not set below the horizon at the Arctic Circle does not set below the horizon at the Antarctic Circle shines vertically overhead at noon on the equator shines vertically overhead at the Tropic of Capricorn okay কোনটো হ'ব এনচাৰ ইয়াৰে আপোনালোকে জনাব okay now আমি লগ পাম নেক্সট ভিডিঅ'ত till then take care and bye bye and subscribe to Advertise